জুই ফুৰাব লাগিব গাইছ এনেকে এনেকে দেখিছা তোমাৰ জুই ফুৰাইছা নি জুই ভালকে ভালকে ৰবট গাইছ মোৰ মনিটাইজেশ্যন হৈছে জিভাখন মানে একটা চাইডতে আছে মোৰ জিভাখন আজিকে পাক খাই যায় মানে মেইন মানে মাঘ বিহুৰ মেইন বস্তু ইহঁত দুজনীয়ে পুৰা মাংস বনোৱাৰ ব্যৱস্থা খুজিছে না কেতিয়াবা অকমান লাগে আৰু যাম গাইছো ক'ব যাম হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ এটা নতুন ভ্লগলৈ সকলোলৈকে স্বাগতম জনাইছোঁ আৰু গাইছ হেপী বিহু গাইছ হেপী বিহু গম পাইছে আজি হৈছে ভোগালী বিহু আৰু অলৰেডি আমি কাম কাজ ষ্টাৰ্ট কৰিলোঁ ভেলাঘৰ বনোৱা কিবা কিবি কালি কাঠ চাট কাটিলোঁ তো আজি মানে ফিনিচিং আজি উৰুকা আৰু গম পাইছে আজি পূৰা ধুনীয়াকৈ বনভোজ খোৱা মেলা হয় গম পাইছে আৰু মই ভ্লগ আনি আছোঁ আজিও এটা ভ্লগ আনিছোঁ গতিকে লেটছ গো চলো তো গাইছ আমাৰ যিটো আমি মানে য'ত হেৰি বহাগ বিহু আহিছে চা ভোগালী বিহু পাতোঁ প্লেচটো হৈছে এইটো প্ৰত্যেক বছৰে আমি ইয়াতে পাতোঁ আমাৰ ফেমিলি তাৰপিছত এতিয়া ইয়াৰ কাম কাজ চলি আছে ছোৱালী হেপী ভোগালী বিহু গাইছ চকু মেলেই খোৱা নাইচোন এইফালে দীক্ষা লাগি আছে তাৰপিছত কালি এইফালে পূৰা ষ্ট্ৰাকচাৰটো বনোৱা হ'ল ভেলাঘৰ গম পাইছে ইমান মানে খাচ নহয় নৰা চৰা দি নবনা মানে ইমানটো মানে টাইমো নাথাকে কালিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ইমানটো কাম আগবাঢ়িছে মেজিৰ কাৰণে এইফালে চব কাঠ চাঠ পূৰা ধুনীয়াকৈ কালি ধুনীয়াকৈ যোগাৰ কৰা হ'ল আৰু কাঠ পূৰা ধুনীয়া কাঠ গাইছ লগাব লাগিব মেজিটো আমি তিমানমানতে বনোৱা হয় মানে তিমান মানে এইকণতে বনোৱা হয় যাতে অলপ ভেলাঘৰৰ পৰা দূৰ হয় যাতে আহি মেলি তাৰ হেৰি ভেলাঘৰটোত নপৰেহি তাৰপিছত এইফালে খানা খোৱা জেগা আৰু এইফালে গাঁতটো হৈছে গম পাইছে আৰু মেজি জুই ফুৰাব লাগিব গাইছ এনেকৈ এনেকৈ গম পাইছে ঠাণ্ডা কেনেকুৱা পৰিছে তো মানে এইফালে এয়া মিউজিক চলি আছে অলপ চাউণ্ডটো কম কৰি দিছোঁ কথা কেইটি কোৱাৰ কাৰণে মানে এটাকে কামকৈ আগবাঢ়িছে তো এইফালে মানে এই হেৰি কানেকশ্যন কৰা হ'ল ৱাৰ চোৱাৰ কানেকশ্যন কৰা হ'ল এইফালে মিউজিক সেইকাৰণে লগাই থৈছোঁ এতিয়া আহিলোঁ মই ছোৱালীহঁতৰ ঘৰ ছোৱালী আকৌ এইফালে মোবাইল চাবই লাগিলে কেলৈ আহিছিলোঁ কৈ দে আমি জুই ফুৰাবলৈ মানে কুন্দা এটা মানে কি কয় মুহা এটা দিব আহিছিলোঁ মানে দেউতা গ'ল এতিয়া আমি ইয়াত মানে কিবা এটা খাম বোলে কিবা এটা খাই বোলে মানে কিবা এটা বনাই আছে খুৰীয়ে তো খাওঁ আৰু মই মুহা ল'লোঁ মানে মুহা আৰু টিউপাল এখনো নিয়া হ'ল মানে গোটেই ৰাতিটো জুই ফুৰাব লাগিব ন মানে খোৱা ছিষ্টেম নাই গাইছ আজি তো গাইছ ঘৰ আহিলোঁ পিছে কোনে বনাই থাকিব মই গাইছ ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু যেতিয়া মানে 10টা বজাত উঠা মানুহ এটা 4:30-5 বজাৰ ভিতৰত উঠে তেতিয়া গম পায় কেনেকুৱা লেভেলৰ পৰিৱৰ্তন হৈছে মানে টোপনি ধৰিছে গাইছ টোপনি ধৰিছে তো গাইছে শুই উঠিছোঁহে চব বোলে হ'লিয়ে বোলে আৰু এই বোলে তই ফোন কৰিছ বুলি মই গম পালোঁ কিন্তু মই সেইটো সময়ত গভীৰ টোপনি চেলাওঁতে বৈ আছে মানে এই গম পাই সুধিবি কেছটো কি গম পাইছা নাই চা কি কৰিবি এই আমুলি পৰুৱা নিচিনা পৰুৱা এটাই সময় দিলে সেইটোৱে নেকি আমুলি পৰুৱা নিচিনা পৰুৱা কামুৰি দিলে তাৰপিছত মই ভাবিলোঁ কামো বোলো আৰু কিমানখন কামুৰিবি সেয়াই অৱস্থা এতিয়া পৰিণতি তাৰ পৰা একদম পূৰা ধুনীয়াকৈ আমাৰ মেজি ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা ইয়ালৈকে আৰু আমাৰ মেজি যাব একদম ওপৰলৈকে এতিয়া মই মানে ওপৰত উঠি যাম ধুনীয়াকৈ আপোনালোকে দেখি থাকিব আৰু এতিয়া ভেলাঘৰটো চাওক ভেলাঘৰটো মানে আগতে নৰাৰে বনোৱা হৈছিলে কিন্তু এতিয়া কেছটো হ'ল যে টাইমটো ইমান পোৱা নহয় সেয়া মই 12টা বাজিছে মই সথনি শুই মেলি উঠিছোঁ কাৰণ গম পাইছে হাতৰ বিষ মানে এনেকৈ বেয়া বিষ হৈছে এইফালে থাকে মানে ধুনীয়াকৈ টিউপালে দি দিয়া হ'ল মানে তো ৰাতি মানে ইয়াতে কটাব লাগে সেইটোৱে কথা আমি ন দিলে নে মেজি সাজি থকাৰ মাজতে এইপিনে শিয়ালে হোৱা দিয়া শুনিছোঁ এয়া ছোৱালী কি হ'ল কৰি দিয়া ছোৱালী গাইছে দেখি আছে আকৌ গাইছে দেখি আছে কৈ দিয়া তুমি কৈ দিয়া কেলে কান্দিছা কি ৰিভেঞ্চ ল'বি নি ৰিভেঞ্চ ল ভিডিঅ' কৰি আছোঁ মা দুটা আছিলে ইমান কণী এতিয়া বাঢ়ি পেলাই ইমান দূৰ হৈ গ'ল হিৰণ্ডা ওপৰত ঠিক হ'ল হিৰণ্ডা কেপদা কি কৰি আছা ৰ'দ পৰিছে কি কৰি আছা তুমি খৰি দি আছো খৰি দি আছা বঢ়িয়া
এইটো দি মেলি এনেকৈ সোমাই মেলি এনেকৈ সোমাই দিয়া হয় নাই ছোৱালী কি কৰি আছা মাহঁতে গৈ আছো মই হাতে কৰি আছা নি জুই ফুৱাই আছা নি জুই ফুৱাই আছা জুই জ্বলাই আহিছে অঁ জুই ফুৱাই আছা ন ঠাণ্ডা লাগিছে জুই জ্বলাই আহিছে জুই জ্বলা নাই নি ৰাতিলৈ খানা হাঁহো আহি গ'ল হাঁহ গাইছ মানে মাজতে অকণমান বিৰতি লৈ পেলাই চাহ একাপ খাবলৈ আহি গ'লোঁ চাহ খাই গ'লোঁ যিহেতু মোৰ গা বেয়া মানে কাম চাম কৰা নাই ধুনুদাহঁতে কাম চাম কৰি আছে ৰ'ব দেখুৱাওঁগৈ ধুনুদাহঁত আছে নাই এয়া গাইছ হৈ গ'ল দেখিছে ভালকৈ গাইছ দেখিছে মানে আগতে মেজিটো মানে বহুত চুটিকৈ বনোৱা হয় কিন্তু এইবাৰ দেখিছে একদম ডাঙৰ গৈছে আৰু মই শুই উঠিয়ে গাইছ এইফালৰ পৰা ধৰি লওক আপোনাৰ ইমানৰ পৰা ষ্টাৰ্ট কৰি একদম পূৰা সমাপ্তি কৰিছোঁ গাইছ মেজি আৰু মাঘৰ বিহু ক'বলৈ গ'লে গাইছ মেজিটো মেইন হয় গাইছ এইফালে ভাইটিখা আছে ইয়াৰ পৰা লাগি আছে ভাইটিখা কালিয়াৰ পৰা ধুনীয়াকৈ লাগি আছে আমাৰ মেইন মানুহ ভেলাঘৰ বনোৱা মেজি বনোৱা তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ই মানে মোক দম দি দিলে কি কৰোঁ গাইছ অভদ্ৰ আকৌ লাগিব এইটো এটা এইটো এটা তো এইফালে মানে ইটাকেইটা কেলৈ আনিলোঁ গম পাইছেনে ইটাকেইটা বিচাৰি আনিলোঁ এয়া কাইলৈ বুলি আহিছে আজি খানাৰ কাৰণে এয়া ভাইটি খুৱাই কাটি আছে পূৰা ধুনীয়াকৈ কাট তো গাইছ মানে এটা বহুত মানে ভাল খবৰ এতিয়া মানে আপোনালোকৰ কাৰণেও মানে মোৰ কাৰণেও মানে ক'ব পাৰি আৰু হয়নে না মানে গাইছ মোৰ ভাগৰ ইউটিউব চেনেলটোত গম পাইছে 1K এতিয়াতো 1.2K হ'ল 1200 কিমানটা হৈ গ'ল মানে আৰু গম পাইছে 1K হ'লে মনিটাইজেশ্যন হয় আৰু য়েছ গাইছ মোৰ মনিটাইজেশ্যন হৈছে কালি হৈছে বাৰু মানে এইটো জানুৱাৰী 1 তাৰিখে 1K হৈছে আৰু এই ভোগালী বিহুত মনিটাইজ হৈছে ন মনিটাইজেশ্যন হৈছে ন তো মানে এটা বহুত ভাল লাগিছে তো এনেকৈ ছাপোৰ্ট কৰি যাব গাইছ বস্তু এটা আনি খাবলৈ বোলে খাবা সেইটো উৎপাদন নকৰিবা আজি মাঘৰ বিহু দেই নহ'লে মোক আকৌ কপিৰাইট লাগি যাব পইচাটো যেনে তেনে আহিব পইচাটো নোপোৱা হৈ থাকিব য়েছ বাটটোতো সেয়ে অঁ আমাৰ মেইন মানুহ জেং মানুহ সেই কেছটো হ'ল যে গাইছ আমাৰ মানে এই মেজি আঁতৰপৰা দেখাইছোঁ ৰ'ব গাইছ এইয়া গাইছ আমাৰ পূৰা মানে ধুনীয়াকৈ চব কাম কাজ হৈ গ'ল গাইছ আজিকালি মানে মোৰ জিভা মানুহটো ডাঙৰ হৈছোঁ জিভাখন মানে একেটা চাইডতে আছে সেইকাৰণে মোৰ জিভাখন আজিকালি পাক খাই যায় মানে হা তো এইফালে ভেলাঘৰ ৰেডি এইফালে জিলিকমালা লাইট ৰাতি আপোনালোকে ভিউটো গম পাব আৰু বাকী এইবিলাক খেৰ চেৰ দি মেলি এখন ধুনীয়াকৈ এখন কাপোৰ পাৰি ল'লোঁ যাতে ইয়াত ৰাতিটো কটাব পাৰিব লাগিব গাইছ এইফালে ইমান তাত মুহা আছে গম পাইছে অথনি আমি এইটো মুহাকৈ অনাৰ কথা কৈছিলোঁ ক'ৰ পৰা আনিছিলোঁ ইয়া গাইছ আৰু এইফালে ইয়াতে জুই ফুৰাব লাগিব গোটেই ৰাতিটো আৰু অথনি এইকণতে আছিলে হেৰি ভাত খোৱা মানে ভাত ৰন্ধা জেগাডোখৰ আৰু এতিয়া হেৰি অলপ ঢাকি দিলে আৰু এতিয়াহে অলপ ভাল লাগিছে ইফালে এখন আঁঠুৱাও লগাই দিলেচোন বা মোক নোসোমাই আৰু গাইছ ধেমালি গাইছ আৰু আমাৰ আজিৰ মেইন মানে মাঘৰ বিহুৰ মেইন বস্তু য়েছ গাইছ গতিকে এতিয়া মাঘৰ বিহু আৰু ক'ত কি যাৰ যোগাৰ চলিছে অলপ চাই অহাটোতো বনেই ন গাইছ তো অকণমান ওলাই যাওঁ মোৰ লগত যাব ক্ষীৰপথ আৰু দুইটাই অলপ গৈ মেলি ক'ত কি চলিছে গাঁও কিমান ডাঙৰকৈ চলিছে তো চাওঁ চলো Yes guys, আমি ওলাই দিলোঁ আছিলোঁ মানে অলপমান হেৰি
বুলি কয় অলপ ভাগৰ লগা টাইপৰ হৈছে। তো এতিয়া আমাৰ আহিছোঁ মেইন জেগালৈ। তো এয়া চব আছে ইয়াতে, আহক। কি খাইছ? যদি চাহ খাই থাকে নি লগতে? এয়া কি কৈ আছ? পিঠি চেচ, পিঠি চেচ। আগ লগা দি আগ। সকলোকে জনাইছে শুভেচ্ছা। এইফালে আগ লগা দি মানে জুই লগাই দিলে। এইফালে এয়া খুৰীহঁত দুজনীয়ে পূৰা মাংস বনোৱাৰ ব্যস্ত। কোনজনীয়ে কি বনাইছে এতিয়া? এইফালে আমাৰ ডাঙৰ খুৰীয়ে ব্ৰইলাৰ, আৰু এইফালে সৰু খুৰীয়ে কি বনাইছে? হাঁহ। ব্ৰইলাৰ আছে, আৰু কি আছে? আৰু এইবিলাক ধুনীয়াকৈ চব্জি তব্জি ধেৰ আছে। এইফালেও পূৰা আগ লাগি আছে, পূৰা মানে গম পাইছে, বুজিছে? এইফালে পোৱালি শুই আছে পূৰা। ছোৱালী কি খাবলৈ আনিলি? এয়া হ'ল ব্ৰইলাৰ মাংস। তইতো নাখাৱ, তইতো নন ভেজ, মানে তই ভেজিটেৰিয়ান। অথনি কৈ আছিলি নহয়, কেতিয়াবা অকণমান লাগে আৰু এইটো মানে দগলা, এই দগলা। তাৰপিছত এয়া আহিছে মানে খাই চাওঁ, এই মজা লাগিছে। এইটো যদি কেনেকৈ 5 ষ্টাৰ হোটেলত দি দিয়া হয়, এই 2 পিচ মাংসত ল'ব 2000 টকা। সঁচা কৈছোঁ, এইটো ধোঁৱা মানুহেচোন চাৰ্ফৰ হেৰি খুৱাইচোন। নহয় ব্ৰইলাৰ হেৰি আছে আমাৰ গাঁৱতে, মানে আমাৰ ঘৰতে কেইটামান ছিংগাৰ, যাৰ সুৰকেইটা সুৰ নহয় অসুৰ হয়। যেনে এইটো। তো গাইছ একদম টাইম হৈ গৈছে খানা খোৱা গাইছ। এইফালে পূৰা এয়া খানা আহি গ'ল, আৰু চব এইফালে বহিছে এইবিলাক খানা খাবলৈ। তো খাই লওঁ য়েছ খাই লওঁ। মোবাইলটো মানে এই চাৰ্জত লগাই থোৱা আছে, দিছে এইডাল কেবুল। তো মানে মোবাইলটো অলপ চাৰ্জ হওক আৰু চলো। 12 o'clock midnight. কিহত ডেকা দে? মাংস টেষ্ট কৰিব ওলাইছিলে। চব আজৰি আদায়, বাদ দিয়া তুমি মাংস টেষ্ট কৰিবলৈ। আহা বাদ দিয়া, আহা থৈ দিম বোলে। ব'লা প্ৰথমে এই গৰম আহি লওঁগে। আহা এইবিলাক কোনে খাতৰা ৰাইটিং কৰিছে চোন। চন্দন ভাই আমাৰ ফেমাছ কণ্টেণ্ট, আমাক মানে কণ্টেণ্ট ক্ৰিয়েটৰ মেইন মানুহটো, মানে যোনে ব্লগ হেৰি বনাই দিয়ে ন, কণ্টেণ্ট বনাই দিয়ে। এতিয়া কিবা এটা হেৰিটো ওলালে ন, কণ্টেণ্ট ওলালে, এটা কণ্টেণ্ট ওলালে। এইফালে আমাৰ কেমনি আছে, এইটো জান ধুই আছে, এইটো দেখাই দিয়ক, এইটো অসীম ইনফিনিটি। এইফালে আমাৰ খেপতটো গম পাইছে, এইফালে মমো চিনি পাইছে চাগে। চিনি পাইছে প্ৰখ্যাত। হেৰি নামটো নকলেও হ'ব, মমো খোৱা মমো নহয়। কুঁৱলী এইফালে গম পাইছে আৰু দেখিছে নহয়। এতিয়া যদি আমি চুৰ নকৰোঁ মানে, সেইটো কথা কোৱা নাই। যদি কৰিবলৈ যাওঁ ন, কোনোবাই যদি টৰ্চো যদি মাৰে, তেনেহ'লে মানে ধৰা নপৰে মানে। এইফালে মানুহে চুৰ কৰিবলৈ আহিলে, কিন্তু আমি এতিয়া কোন কেনেকৈ গম পাম? নাপাওঁ গাইছ, যাম গাইছ, চুৰ কৰিব যাম। আমি উভতিলোৱে। Meanwhile. কি খাইছো আমি এতিয়া? কুঁহিয়াৰ, আৰু ইয়াৰ হাত গ'ল। এইফালে ইয়াৰ পুৰা খাই আছে চবে মিলি। আৰু কুঁহিয়াৰটো ক'ৰ পৰা আনিবলৈ বুলি ক'লে এতিয়া ধাৰে পৰিলোঁ আৰু ন, বস্তুটো কৈ দিব পাৰি আৰু যে আমি মানে বস্তুটো বাৰীৰ পৰা মানে চুগুৰি টুগুৰি আনিলোঁ আৰু। মহা এটা ফাঁকি আছে। সিহঁতৰ বাৰীত গ'লো গাইছ, ইয়াক নলৈ মেলি কুঁহিয়াৰ আছে বুলি ক'লে খাবলৈও ভাল। এডাল লৈ কুঁহিয়াৰ নাই। কেইটা টাইম কিমান হ'ল? ক'ত বিচাৰিছিলা? টাইম গোটেই পিছফাল বিচাৰিলোঁ। পিছফালে নাই আকৌ। ক'ত আছে? ট্ৰাকখনৰ কাষতে আছে। ট্ৰাকখনৰ কাষত আছে? পানীত নাই দেখিলোচোন। কোনটো চাইডে আছে? আমি এই চাইডে পৰা আহিলোঁ যে। টাইম কিমান আছে চোন? 4:17 হ'ল। তো এতিয়ালৈকে মানে অকণো খোৱা নাই। তো লাষ্ট এঘণ্টামান শুই দিওঁ বুলি ভাবিছোঁ। আমাৰ সময় তো চকতো অলপ গৈছিলে এফালে। চাওক গাইছ, মেজিত জুই লগাবলৈ এয়া আৰম্ভ কৰিছে।
কিমান সময় শুলো বাৰু বেছি শুলো নি আধা ঘণ্টামান শুলো মানে ধুনীয়াকৈ তো হয়ে না টোপনি গোটেই মানে ৰাতিটো শোৱা নাই আৰু ওলাই মেলি গৈছোঁ কৈয়ে দিছোঁ এনে নক'লে যেন ধৰা পৰি গ'লো যাওঁতে তাৰপিছত কেছটো হ'ল ইয়াত পূৰা ধুনীয়াকৈ বম চম ফুটি আছে কুঁৱলীটো এটা বৰ বেলেগ পৰিছে ইউজুৱেলি এইটো টাইমত দৌৰা হয় কিন্তু ইমান কুঁৱলী পোৱা নাছিলে সেই মাজত গৈ কি ক'ম গম পাইছা নে মাজত গৈ ক'ব পাৰিম মালিক থোৰা চা গলতি হৈ গয়া কুঁৱলী পৰিছে 5:30 হ'ল এতিয়া বাজি গ'ল আৰু ছোৱালীও আছে আগতে ছোৱালীয়ে মেজি জ্বলা প্ৰথমতে নেদেখে এইবাৰ ছোৱালী প্ৰথম দেখিছে হয় নে জ্বলোৱা হয় য়েছ সঁচা কথাই কৈছে এইবাৰ কি আছিলি তই কি আছিলি যোদ্ধা আছিলে তো গাইছ মেজিৰ যিটো শেষ সেইটো ল'ব লাগে তো এতিয়া আমি চবেই আছোঁ মানে এতিয়া ঘৰ চব নাই ঘৰটো বেছিভাগটো গভীৰ টোপনিত আছে পটককৈ জ্বলি আদায় হৈ যায় পটককৈ জ্বলিটো আদায় হৈ যায় আমি অলপ আগলৈকে ফুৰাই আছিলোঁ কিমান ডাঙৰ আছিলে এতিয়া ইমানকণ বাকী আছে তাৰপিছত আকৌ বেয়া লাগিব অঁ য়েছ খোৱাটো সেইটো হৈ যায় খালতে পৰিছোঁ এইটো গৈ মেলি খালত গৈ মেলি এনেকৈ পৰি আছে তলত শুই দিব লাগে পৰি মেলি উঠাও নাই সি তাতে পৰি মেলি পৰি আছে পুখুৰীটো পাৰত পুখুৰীটো পাৰলে তই কবি দেই মোক চবতে চুব মাত্ৰ এইখিনি নুচুব চবতে চব কিন্তু এইখিনি নুচুব দেই এইখিনি মোক নুচুব চবতে চব তই কি তই জ্বালা চুব কৈছা নুচুব এইখিনি বেলেগ এইখিনি ধৰিব না চা পুটুককে দৌৰ তেনেকৈ মানে কিছুমান মানে বস্তু খাই মানে বেলেগ নহয় পিঠা পনা খাই মেলি মানে চাহ কাপোৰ খটাই মেজিকণ জ্বলোৱা মানে মজাটো অলপ বেলেগ হয় হয় নহয় ছোৱালী হয় নহয় এতিয়া মোৰ ভাগৰটো ভাঙিলে আছোঁ অঁ নহয় ভঙা নাই ধেত মই আইনাখন ভাঙিছে বুলি ভাবিছিলোঁ গাইছ তো গাইছ এইফালে দেখিছে মেজি একদম মানে জ্বলি একদম ছাই হৈ গৈছে আৰু এইফালে ৰ'দো ওলালে ধুনীয়াকৈ কুঁৱলী অথনি যিটো লেভেলত পৰিছিলে এতিয়া নাইকিয়া হ'ল তথাপিতো অলপ আছে এতিয়া যাবগৈ বাকী ব্লগটো সামৰোঁ ইয়াতে আৰু শেহতীয়াকৈ আকৌ এবাৰ ভোগালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ তো ধন্যবাদ আজিলৈ টাটা বাই বাই চি ইউ মুনু ভোগালী বিহু খতম হ'ল কাম এটা কৰিব লাগিব